শাহী জামি মছজিদত এটা ইফতাৰ প্ৰগ্ৰাম আমি আমাৰ দলৰ ফালৰ পৰা আজি ইয়াত অনুষ্ঠিত হৈছিল আৰু এই প্ৰগ্ৰামত কমেও ১,৫০০ৰ পৰা ২,০০০ মানুহ হৈছে আৰু ৰাইজে যথেষ্ট এটা আমি সঁহাৰি পাইছোঁ আৰু আমি যোৱা মাহটোত য'তেই ঘূৰি আছোঁ ৰাইজৰ এটা সঁহাৰি পাইছোঁ। কিন্তু এই মুহূৰ্তত আমি দেখিছোঁ যে কংগ্ৰেছ দলে কিছু অপপ্ৰচাৰ আৰম্ভ কৰিছে আমাৰ বিৰুদ্ধে। কাৰণ তেওঁলোকে যেতিয়া দেখিছে যে ইয়াতে তেওঁলোকে জিকাৰ কোনো সম্ভাৱনা নাই আৰু তৃতীয় স্থানত গৈছে, গতিকে তেওঁলোকে কিছুমান অপপ্ৰচাৰ কৰি আছে, সেইবিলাকৰ একো ফল নহ'ব। আৰু বিজেপিৰ লগত তলে তলে কংগ্ৰেছ মিলি গৈছে। কালিও জুৰিয়া ব্লকৰ আমাৰ যিবিলাক কংগ্ৰেছৰ BCC বা ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ মণ্ডল কংগ্ৰেছৰ নেতাবিলাক কালি পদত্যাগ কৰিছে। গম পাইছোঁ তেওঁলোক বিজেপিত যাব। মানে চাৰিওফালে 8টা সমষ্টিতে আমি দেখিছোঁ যিমান কংগ্ৰেছৰ পৰা পদত্যাগ কৰি আছে, তেওঁলোকে যেতিয়া দেখিছে কংগ্ৰেছ জিকিব নোৱাৰে, পদত্যাগ কৰি তেওঁলোকে চব বিজেপিত গৈ আছে। আৰু আমি গম পাইছোঁ যে এইটো ৰকিবুল হুছেইন চাহাবৰ ইংগিতত চব হৈ আছে। তেওঁলোকে কৈছে যে ইয়াতে UDF-এ গোটেই নগাঁও লোকসভা সমষ্টি অলৰেডি তেওঁলোকৰ দখলত লৈ আনিছেই, তেওঁলোক জিকিবই। গতিকে ইয়াত UDF-ক জিকিব দিব নোৱাৰি। যদি UDF জিকি যায় তেনেহ'লে অহা বিধানসভা নিৰ্বাচনত ইয়াত 4টা বিধানসভা সমষ্টিত UDF-ৰ বিধায়ক জিকিব। গতিকে ৰকিবুল হুছেইনে তেওঁৰ যিবিলাক কৰ্মী আছে এই কংগ্ৰেছ দলৰ বা তেওঁৰ অনুগত বাহিনী আছে, তেওঁলোকক কৈছে যে তোমালোক সকলোৱে সুৰেশ বৰাক ভোট দিয়া, যিকোনো প্ৰকাৰে বিজেপিক জিকাই দিয়া। এতিয়া কংগ্ৰেছ আৰু বিজেপি জিকি গৈছে। তেওঁৰ অনুগত হিচাপে আসিফ নজৰেও কৈ আছে যে আপোনালোকে হয়তো কংগ্ৰেছত ভোট দিয়ক, নহ'লে বিজেপিত দিয়ক, UDF-ত নিদিব। এনেকৈ ৰূপহীত ধিং চামগুৰি চব সমষ্টিত তেওঁলোকৰ প্ৰচাৰ এইটো চলাই আছে। কালি আপোনাৰ ঘৰত পদ্মু বৰদলৈ আৰু নুনুদা গৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? যিটো চৰ্চা হৈছে আপোনাৰ নাই, এইটো তেখেতে আমি গম পোৱা মতে মোৰ পিতৃ আমিৰে শৰীয়ত মুফতি খাইৰুল ইছলাম তেখেতৰ কবৰ জিয়াৰত কৰাৰ উদ্দেশ্যে গৈছে বুলি আমি গম পাইছোঁ। কিন্তু এইটো নিৰ্বাচনৰ সময়ত গৈছে, অন্য কিন্তু এই 2-3 বছৰত আৰু যোৱা নাই তেওঁলোক কেতিয়াও। এতিয়া মানে এইটো এটা হয়তো নিৰ্বাচনত ভোট লাভৰ কাৰণে কিবা এটা উদ্দেশ্য লৈ হয়তো গৈছে বুলি, যিয়ে নহওক তেওঁলোক গৈছে, সেইটো আমি একো নকওঁ। কিন্তু এই 2-3 বছৰত আৰু যদি গ'লেহেঁতেন তেতিয়া আমি গম পালোহেঁতেন সঁচাকৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা আছে তেখেত যায়। আৰু এটা অভিযোগ উত্থাপন হৈছে যে আপুনি যোৱাকালি মুখ্যমন্ত্ৰীক লগ কৰিছিল। নাই, এইটো কংগ্ৰেছে এটা সম্পূৰ্ণ মিথ্যাচাৰিতা অপপ্ৰচাৰ চলাইছে। কালি মই পৰহি যেতিয়া মোৰ নমিনেশ্যন ছাবমিট কৰিলোঁ, তেতিয়া তিনিটা অতিক্ৰম কৰাৰ কাৰণে সাধাৰণতে 11টাৰ পৰা 3টালৈ নমিনেশ্যনৰ টাইম থাকে। তেতিয়া পৰহি মোৰ যিটো শপত গ্ৰহণৰ কথা আছিল, এইটো তেতিয়া DC-য়ে কৈছিল যে আমি এতিয়া ৰেকৰ্ডিং কৰিব নোৱাৰোঁ, যিহেতু 3টা পাৰ হৈ গ'ল। কৈছিল আৰু এদিন টাইম আছে, কালি মোক যাব দিছিলে। গতিকে কালি মই আকৌ গ'লোঁ, গৈ মোৰ শপত গ্ৰহণটো সম্পূৰ্ণ কৰিলোঁ আৰু শপত ল'লোঁ। আৰু কালিতো মোৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছে, যিহেতু এইটো 11টা বজাতেই মই গৈছিলোঁ। আৰু তাৰ লগে লগে মোৰ এফিডেভিটত দুটামান পেজ অলপ চেঞ্জ কৰিব লগা আছিল, প্ৰিণ্টিং মিষ্টেক আছিলে, এইখিনি কালি কৰিলোঁ। আৰু মই যেতিয়া এইটো নমিনেশ্যন চেলত বহি কামখিনি কৰিছোঁ, তেতিয়া আমি শুনিছোঁ মুখ্যমন্ত্ৰীৰ ফালে সোমাই আহিছে, DC-ৰ তাত আহি মেমৰেণ্ডাম নমিনেশ্যন ছাবমিট দি গুচি গৈছে। কিন্তু মই যিটো নমিনেশ্যন চেলত আছি মোৰ কাম কৰি আছিলোঁ, মুখ্যমন্ত্ৰীও এই ৰুমত সোমাই অহা নাই, ময়ো আৰু ওলাই যোৱা নাই। গতিকে আমাৰ দেখা দেখি হোৱা নাই। আমি শুনাতহে শুনিছোঁ যে মুখ্যমন্ত্ৰী আহিছিল, আহি পেলাই আমি কনফাৰেন্স হলত এইটো নমিনেশ্যন চেল ইয়াতে খুলিছে। গতিকে নমিনেশ্যন চেল য'ত খুলিছে কনফাৰেন্স হলত, তাতে বহি আমাৰ কাম কৰি আছোঁ। সেইফালে DC-ৰ চেম্বাৰত আহি মুখ্যমন্ত্ৰীয়ে আহি নমিনেশ্যন দি গ'ল। আমি শুনিছোঁ যে আহিছিল আৰু ওলাই গ'ল, কিন্তু ময়ো ওলাই যোৱা নাই, তেওঁ নমিনেশ্যন চেলত অহা নাই, দেখা হোৱা নাই। কিন্তু এইটো একাংশ সংবাদ মাধ্যমে যিবিলাকে দেখিছোঁ, দুটামান বাতৰি কাকত, মই নাম নকওঁ, এই দুটকীয়া সাংবাদিক কেইটামান আছে, 2টা টকাৰ কাৰণে সঁচাক মিছা, মিছাক সঁচা বুলি কয়। গতিকে সেই বিষ্ঠাকুৱা দুটামান সংবাদ মাধ্যমে কালি মানে মই মুখ্যমন্ত্ৰীৰ লগত গোপনে বৈঠকত মিলিত হোৱা বুলি কিবা বাতৰি ওলাইছে। আৰু এইটো তেওঁলোকে কোনোবা কংগ্ৰেছীৰ হেৰিত লিখিব পাৰে, কিন্তু মই ভাবোঁ যে ইমান গোকাত মিছা কথা এটা লিখিব নালাগিছিল। আৰু এইবিলাক কৰি এই মিথ্যাচাৰিতাৰে মোক হৰুৱাব নোৱাৰে। ইতিমধ্যে মোৰ যিটো মানে এতিয়া আমাৰ দলৰ যিটো গ্ৰাফ, বৰ্তমান নগাঁও লোকসভা সমষ্টিত আমি এতিয়া 8 লাখৰ ওপৰত আছোঁ। হয়তো ঈদৰ পিছত আৰু ওপৰত যাব, আমাৰ এটা সন্দেহ আছে। গতিকে এই তেওঁলোকে মিথ্যাচাৰিতা কৰি এনেকৈ মুখ্যমন্ত্ৰীৰ লগত মোৰ সাক্ষাৎ, কালি এটা বাতৰি কাকতত লিখিছে মই মানে এখোজ দুখোজকৈ সুৰেশ বৰাৰ নমিনেশ্যনৰ মানে মই তেওঁলোকৰ যিটো প্ৰচেছন, সেই প্ৰচেছনত গৈছোঁ, সুৰেশ বৰাৰ হৈ গৈছোঁ। মানে ইমান মিথ্যাচাৰিতা, য'ত মই জিকি আছোঁ, মই MP হৈ আছোঁ, মই সুৰেশ বৰাৰ বোলে নমিনেশ্যন গৈছোঁ। এইবিলাক কথা মানে একাংশ মানে কি বিষ্ঠা খোৱা 2-এটা সাংবাদিক আছে, তেওঁলোকে এইবিলাক কৰিলেও এইবিলাক কয় মোক হৰুৱাব নোৱাৰে, একো এফেক্ট কৰিব নোৱাৰে। ধন্যবাদ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি।
বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।